যোৱা ২৬ ডিচেম্বৰ ২০২৫ তাৰিখ শুকুৰবাৰে সন্ধিয়া গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৱাসিক চৌহদৰ খেলপথাৰত দূৰদৰ্শন কলনীৰ বাৰ্ষিক ক্ৰীড়া দিৱসৰ সামৰণি অনুষ্ঠানৰ লগতে সাংস্কৃতিক সমাৰোহ অতি উলহ-মালহেৰে উদযাপন কৰা হয়। দুদিনীয়াকৈ অনুষ্ঠিত বাৰ্ষিক ক্ৰীড়া দিৱস আৰু সাংস্কৃতিক অনুষ্ঠানৰ অন্তিম দিনা বিভিন্ন খেল-ধেমালিৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা আদিৰ পুৰস্কাৰপ্ৰাপ্ত খেলুৱৈসকলক মঞ্চত প্ৰমাণপত্ৰ বিতৰণ কৰি প্ৰতিযোগীসকলক উৎসাহিত কৰা হয়। আৰম্ভণিতে আমন্ত্ৰিত অতিথি গুৱাহাটী দূৰদৰ্শনৰ অভিযান্ত্ৰিক বিভাগৰ উপ সঞ্চালক প্ৰণৱ কুমাৰ গোস্বামী আৰু আৱাসিক কেইবাজনো কৰ্মচাৰীৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতেই বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু অমৃত কণ্ঠ তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক তেওঁলোকৰ দুটি যুগজয় গীত গাই আৱাসিক মহিলাসকলে শিল্পী দুগৰাকীক শ্ৰদ্ধা জনায়। গুৱাহাটী দূৰদৰ্শন কলনীৰ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত দূৰদৰ্শনৰ কৰ্মচাৰী প্ৰদীপ গোস্বামীৰ পৰা এই দিৱস সম্পৰ্কে কিছু জানিব বিচৰাত তেওঁ এইদৰে কয়। এগৰাকী বিষয়ববীয়া হিচাপে আজিৰ এই অনুষ্ঠানটিৰ দুই এষাৰ কওকচোন। হয়, আমাৰ এই দূৰদৰ্শনৰ আৱাসিক চৌহদৰ আমাৰ যিসকল বিষয়া কৰ্মচাৰী আৰু আমাৰ পৰিয়ালবৰ্গ ইয়াতে আছে, আজি আমি ইয়াতে এই আৱাসিক চৌহদটি ২৪ বছৰ অতিক্ৰম কৰিলোঁ আৰু আমি প্ৰতি বছৰেই আমাৰ শিশুসকলক লৈ আমি বাৰ্ষিক খেল-ধেমালি আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰি আহিছোঁ হওক, কিন্তু বিগত কৰোনাৰ সময়ত আমি সময়মতে অনুষ্ঠিত কৰিব পৰা নাছিলোঁ কেইবছৰমান, কিন্তু আজি আকৌ আমি ২০২৫ বৰ্ষত এই ক্ৰীড়া সমাৰোহ আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ
বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতাসমূহ শেষ হৈছে। বেডমিণ্টন, কণ ছাত্ৰ ছাত্ৰীসকলৰ দৌৰ প্ৰতিযোগিতা আৰু উঠা বহা বা মিউজিকেল চেয়াৰ এনেকুৱা ধৰণৰ তেওঁলোকক উদগনি জনাবৰ কাৰণে আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু আজি আমাৰ দ্বিতীয় দিনা কাৰ্যসূচী আছে। এই দ্বিতীয় দিনা কাৰ্যসূচী আজিৰ সাংস্কৃতিক সমাৰোহ এই শিশুসকলক আৰু পৰিয়ালবৰ্গৰ লৈ আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমন্ত্ৰিত অতিথি আমি শিল্পী হিচাপে এগৰাকীক আমি ইয়াতে আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ আজি গীত পৰিৱেশন কৰিব। আৰু গতিকে আজি আমাৰ ভাল লাগিছে, গোটেই আমাৰ এই দূৰদৰ্শনৰ সকলো পৰিয়াল একত্ৰিত হৈ এই অনুষ্ঠানটি আগবঢ়াই লৈ গৈছে। আমি ভৱিষ্যতে অহা বছৰত 2026 বৰ্ষত এই অনুষ্ঠানটি, এই চৌহদটিয়ে 25 বছৰ অতিক্ৰম কৰিব। আমি সকলোৰে দিহা পৰামৰ্শ লৈ, আমি সকলোৰে সহায় সহযোগ লৈ নিশ্চয় অহা বৰ্ষটিত আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰিবলৈ আগবাঢ়িম। বাৰ্ষিক ক্ৰীড়া দিৱসৰ সাংস্কৃতিক মঞ্চত আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। মোৰ খুব ভাল লাগিছে। এইটো আৱাসিক ক্ষেত্ৰ আৰু এই আৱাসিক ক্ষেত্ৰৰ পৰা বহুত আৰম্ভণিৰ পৰাই মই দেখিছোঁ যে ইয়াত ক্ৰীড়া সমাৰোহ আৰু সাংস্কৃতিক সমাৰোহ এইবোৰ প্ৰতি বছৰে হৈ থাকে। এনেই গতানুগতিকভাৱে হৈ থাকে। ইয়াত এখন বৃহত্তৰভাৱে সৰস্বতী পূজাও পালন কৰা হয় আৰু প্ৰতি বছৰে ক্ৰীড়া দিৱস আৰু কালচাৰেল ফাংচন ইয়াতে হয় আৰু আমি এইটো উপভোগ কৰোঁ। গতিকে মই খুব ভাল লাগিছে। আৰু এতিয়া শীতৰ বতৰ, এই শীতৰ বতৰত যদি কালচাৰেল ফাংচন হয় আৰু ল'ৰা ছোৱালী যদি এতিয়া তেওঁলোকে খেলাৰ বয়স, যে এই সৰু ল'ৰা ছোৱালীখিনি যদি নাচি বাগি বা খেলি দৌৰি যদি তেওঁলোকৰ এই সৰুকালটো অতিবাহিত কৰে খুবেই ভাল। আৰু দূৰদৰ্শনৰ আৱাসিক ক্ষেত্ৰৰ পৰা তেওঁলোকে যিটো ৱেলফেয়াৰ ছ'চাইটি আছে তেওঁলোকে এইটো প্ৰতি বছৰে পালন কৰি তাতকৈ ভাল কথা আৰু একো নাই। আৰু খেলৰ পৰাই আমাৰ একগ্ৰতা বাঢ়ে, খেলৰ পৰা আমাৰ বন্ধুত্ব বাঢ়ে আৰু বন্ধুত্ব বাঢ়িবৰ কাৰণে আটাইতকৈ ভাল উপায় হ'ল খেল। গতিকে এই আৱাসিক ক্ষেত্ৰৰ যিখিনি কৰ্মকৰ্তাই, ৱেলফেয়াৰ কমিটিৰ যিখিনি কৰ্মকৰ্তাই তেওঁলোকে এইটো প্ৰতি বছৰে আয়োজন কৰি আহে। যিহেতু তেখেতসকলে অহা বছৰ 25 বছৰ সম্পূৰ্ণ কৰিবৰ কাৰণে গৈছে, মই সকলোকে অভিনন্দন জনাইছোঁ। আৰু মই এই ল'ৰা ছোৱালীবোৰে যিবোৰ খেলত তেওঁলোকে যোগদান কৰিছে, কোনোবাই পুৰস্কাৰ পাইছে আৰু কোনোবাই পোৱা নাই। যদিও পোৱা নাই, তেওঁলোকে যে চেষ্টা কৰিছে, এইটো যে খেলটোত যে ভাগ লৈছে, দৌৰিছে, ভলীবল খেলিছে, ফুটবল খেলিছে আৰু বেডমিণ্টন খেলিছে, এইবোৰ যে খেলিছে, তাতকৈ ভাল কথা আৰু একো নাই। ছাৰ, শেষত আপুনি দূৰদৰ্শনৰ এজন বিষয়া আৰু আজিৰ এই অনুষ্ঠানটিৰ এগৰাকী বিশিষ্ট অতিথি হিচাপে আপুনি কি বাৰ্তা দিব এই দূৰদৰ্শন পৰিয়ালক, দূৰদৰ্শনৰ কলনীৰ পৰিয়ালক? মই সদায় এইটো বাৰ্তা দিম যে আপোনালোকে একগোট হৈ থাকক আৰু আপোনালোকে এইবোৰ উপভোগ কৰি থাকক। খেলক, কালচাৰেল ফাংচন কৰক। অসমটো এটা কালচাৰেল এটা হাব। আৰু ভাৰতবৰ্ষত আমি ক'তো দেখা নাপাওঁ যে আমি বিহু যি হিচাপে পালন কৰোঁ, আমি সংগীতক যি হিচাপে আমি লাওঁ। গতিকে আমাৰ ইয়াৰ পৰাই আকৌ এজন জুনিয়ৰ জুবিন গাৰ্গৰ হওক, জন্ম হওক আৰু মই ইয়াৰ পৰাই ভাল খেলুৱৈ ওলাক, মই এইখিনি বাৰ্তা দিছোঁ। ধন্যবাদ। বঁটা বিতৰণী পৰ্বৰ মাজতে দূৰদৰ্শন কলনীৰ কাৰ্যকৰী সভাপতি তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী শক্তিপদ পালে ক্ৰীড়া দিৱস আৰু সাংস্কৃতিক সমাৰোহৰ বিষয়ে তেওঁৰ ভাষণত এইদৰে কয়। इस कार्यक्रम को आयोजन करने में ये तो हर साल होता है, लेकिन इस बार क्या हुआ कि वो लोग यहाँ से अपने घर चले गए, अपने जो पर्सनल घर। तो इसी के वजह से जो हमारा कमेटी है, कमेटी में भी काफ़ी फटक से चेंज करना पड़ा। तो इस जल्दबाजी में बहुत सारी खामियां रह गई है। तो इन खामियों को ना देखते हुए भी हम कोशिश करेंगे कि हम इस जो 2 दिन का हमारा जो एनुअल डे है, जिसमें कल्चरल इवनिंग है, आज कल हमने खेल कूद का ये किया था, तो इसको हम अच्छे ढंग से और सुंदर तरीके से इसको हम चला कर जाए। तो आज हमारे बीच हमारे डीडी सर गोस्वामी सर है, उन्होंने भी अपना वक्तव्य रखा। तो
मैं आशा करता हूँ कि आप लोग जो अभी जो कल्चरल इवनिंग होगा इसके बाद उसका भी आनंद लेंगे। और अंत में डिनर है सभी के लिए, वो भी आप लोग सब एंजॉय कीजिए। और अगर कुछ भी शॉर्टकमिंग्स है तो उसको प्लीज़ माफ़ कर दीजिए। धन्यवाद। বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ খেলসমূহ সৰু ল'ৰা ছোৱালীৰ উপৰিও ২-৩টা শাখাত ভাগ কৰি যুৱক যুৱতী আৰু মহিলাসকলেও কেইবাটাও খেলত অংশগ্ৰহণ কৰে। গুৱাহাটী দূৰদৰ্শন কলনীৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান এটি বৰগীতেৰে আৰম্ভ কৰা হয়। मधुदानवदारण देववरं वरवारिजलोचन चक्रधरं धरणीधर धारण ध्येयपरं परमार्थविद्या शुभनाशकलम्। আৰু বহু কেইগৰাকী শিল্পীয়ে গীত নৃত্য পৰিৱেশন কৰি দৰ্শকক আমোদ দিয়াৰ লগতে শীতৰ সেমেকা ৰাতি বহু লোকে আনন্দ উল্লাসেৰে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰে। তোমর নিখাতি যেন মৌনতার হুতায় বোয়া এখনি নীলা সাদ মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা কি আছিল আমাৰ ৰাইজে ক'ব দেই, আমাৰ ইমান মৰম নাচি আছে। কি আছিল দূৰৰ পৰা হয়নে
oi mukue ta aniti di koka kamusia sai ai ai koka kamusia sai oi mukue ta aniti di koka kamusia sai ai koka kamusia sai